Good morning, leaders. আজি আপোনালোকৰ মাজত এটা ইম্পৰ্টেণ্ট সেশন লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ। সেই ইম্পৰ্টেণ্ট সেশনটো হ'ব প্ৰস্পেক্টিং। বন্ধুসকল, দিছ প্ৰস্পেক্টিং ইজ most important for everywhere of life. আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে এই প্ৰস্পেক্টিংটো লাগিব। আমি জীৱনত যিমানবোৰ আমি কাম কৰোঁ, যিমানবোৰ মানুহৰ লগত আমি যোগাযোগ স্থাপন কৰোঁ আৰু তেওঁলোকৰ লগত আমি যি কথা বতৰা বা আলোচনা কৰোঁ, এই গোটেইখিনি বস্তুক একেলগে কি বুলি কয়? প্ৰস্পেক্টিং। হাউ টু কনভে, হাউ টু কানেক্ট, হাউ টু কমিউনিকেট এণ্ড হাউ টু কনভিন্স। চ' ফাৰ্ষ্ট অফ অল এই বস্তুটো আমি জানিব লাগিব, হোৱাট ইজ দ্য মিনিং অফ দ্য প্ৰস্পেক্টিং। আমি প্ৰস্পেক্টিঙৰ অৰ্থ আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত বন্ধুসকল, দিছ প্ৰেক্টিছ এণ্ড এ গুড আইডিয়া উই শুড হেভ টু শ্বেয়াৰ উইথ আৱাৰ লাইফ লাইন, উই শুড হেভ টু শ্বেয়াৰ উইথ দ্য beloved downline. So I hope this information will be very beneficial to them. তেওঁলোকৰ কাৰণে এইটো এটা কি হ'ব? উপকাৰী বা most important factor হ'ব পাৰে। বন্ধুসকল, আমি প্ৰস্পেক্টিং কৰাৰ ইয়াতে প্ৰস্পেক্টিং কৰিবলৈ এটা ৱৰ্ড আপোনালোকে মনত ৰাখিব। সেই ৱৰ্ডটোৰ নাম হ'ব গ্ৰেট, GREAT, গ্ৰেট। চ' গ্ৰেট মানে মহান। চ' প্ৰস্পেক্টিঙত প্ৰথম আখৰটো লৈছোঁ জি। যিটোৱে আমাক কি বুজাব? যেতিয়া আমি কোনো ব্যক্তিৰ লগত লগ পাওঁ, নাইবা কোনো ব্যক্তিৰ আমি লগত কথা পাতিব বিচাৰিছোঁ, তেতিয়া সেই ব্যক্তিজনৰ সম্পৰ্কে আপোনাৰ পূৰ্ব ধাৰণা থাকিবও পাৰে বা নাইবা নাথাকিবও পাৰে। যদি পূৰ্ব ধাৰণা যদি মানুহজনৰ বিষয়ে আপুনি ভালকৈ আগৰ পৰাই জানে, তেনেহ'লে বন্ধুসকলে আপুনি জি থিয়ৰিটো এপ্লাই কৰিব পাৰে। চ' যি ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছে, যিয়ে ইয়াতে বুজাব বিচাৰিছে জেনুইন এপ্ৰিচিয়েশ্যন। সেই ব্যক্তিজনৰ আমি কি কৰিব লাগিব? জেনুইন, একেবাৰে সেই ব্যক্তিজনৰ আমি প্ৰশংসা কৰিব লাগিব। আমি যেতিয়া ভালকৈ সেই ব্যক্তিজনৰ জেনুইন প্ৰশংসা কৰিব পাৰিম, জেনুইন এপ্ৰিচিয়েশ্যন, সেই মানুহজনক আমি উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে প্ৰত্যেকজন মানুহৰ ভাল লগা বস্তুটো যেতিয়া আপুনি কৈ দিব, দেন ডেট পাৰ্চন উইল বি ইয়'ৰ বেষ্ট ফ্ৰেণ্ড। বন্ধুসকল, আমি এই ক্ষেত্ৰত যেতিয়া প্ৰস্পেক্টক নাইবা আমি কাউন্সেলিং কৰিব বিচাৰোঁ, সেই সময়ত এই কথাটো আমি মনত ৰাখিব লাগিব। দিছ ইজ এপ্লিকেবল ইন এভৰিৱেৰ অফ লাইফ। বন্ধুসকল, এই কথাটো আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। চ' আমি কেতিয়াও জেনুইন এপ্ৰিচিয়েশ্যন, তেওঁৰ প্ৰশংসা কৰিবলৈ আমি পাহৰিব নালাগে। যেতিয়া আমি প্ৰশংসা কৰিব পাৰিম ব্যক্তিজনৰ সঁচা অৰ্থত, সঁচাই তেওঁৰ মাজত কি কোৱালিটি আছে, হোৱাট ইজ দ্য বেষ্ট কোৱালিটি পজেছিং। ঈশ্বৰ ভগৱানে প্ৰত্যেকজন ব্যক্তিৰ মাজত এটা নহয় এটা কোৱালিটি দিছে। দেট ইজ কল্ড স্পেচিয়েল কোৱালিটি টু এভৰি মেন এণ্ড ওমেন। প্ৰত্যেকজন ব্যক্তিৰে এটা এটা নিজস্ব বৈশিষ্ট্য, নিজস্ব এটা এটা কোৱালিটি ঈশ্বৰ ভগৱানে দিছে। চ' সেই কোৱালিটিটো জনাৰ পিছত যেতিয়া আপুনি সেই মানুহজনৰ সেই পইণ্টত আপুনি কি কৰিব? জেনুইন এপ্ৰিচিয়েশ্যন কৰিব, দেন that person will be your most beloved friend and most your colleague. আৰু সেই বন্ধুজন আপোনাৰ কি হৈ যাব? একেবাৰে আপোনাৰ বেষ্ট ফ্ৰেণ্ডলৈ ৰূপান্তৰিত হ'ব। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব যে আৰ, যি পিছত আহিল আৰ। চ' এই আৰে আমাক কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে? ৰেগুলাৰ ইণ্টাৰেকশ্যন। সেই আপোনাৰ আমাৰ যি ব্যক্তিৰ লগত আমি ক্ল'জ টাচত আহিলোঁ, আৰ পিছত সেই ব্যক্তিজনৰ লগত আমি ৰেগুলাৰ ইণ্টাৰেকশ্যন কৰিব লাগিব। চ' ৰিয়েল একশ্যন লাইজ ইন ইণ্টাৰেকশ্যন। চ' বন্ধুসকল, এই লাইনটোৰ পৰা আমি বহুত কথাই আমি ধৰিব পাৰিছোঁ বা জানিব পাৰিছোঁ। আচলতে আচল বন্ধুত্বটো ক'ত থাকিব? যেতিয়া সেই ব্যক্তিজনৰ লগত আমি ৰিয়েল ইণ্টাৰেকশ্যন কৰিম, আমি ব্যক্তিজনৰ লগত কথোপকথন কৰিম, সেই ব্যক্তিজনৰ লগত যেতিয়া আমি সদায় নহয় কিবা এটা টপিকছ লৈ পেলাই আমি আলোচনা কৰিম, দেট ইনফৰমেশ্যন উইল বি কাৰেক্ট এণ্ড দেট ইনফৰমেশ্যন উইল গিভ ক্লু এণ্ড দেট ইনফৰমেশ্যন উইল বি ইফেক্টিভ। এনেকুৱা বিষয়বস্তু লৈ পেলাই আমি যেতিয়া আলোচনা কৰিম,
তেতিয়া সেই মানুহজনৰ আমি জানি পোৱাত কি হ'ব, সুবিধা হ'ব, তেওঁ আমাক জানি পোৱাত সুবিধা হ'ব যে আমি আচলতে কি কৰিবলৈ গৈ আছোঁ আৰু তেখেতে আমাক কি ক'বলৈ গৈ আছে। চ' আচল ৰিয়েল একশ্যন লাইজ ইন ইণ্টাৰেকশ্যন। ইণ্টাৰেকশ্যন যেতিয়া আমি এজন ব্যক্তিৰ লগত ইণ্টাৰেকশ্যন কৰিম, ভাৱ বিনিময় হ'ব, ব্যক্তিজনৰ লগত আমি যেতিয়া মনৰ কথা আলোচনা কৰিম, তেতিয়া তেওঁৰ আচল কথাটো ওলাই আহিব। whether he is capable for this business or not, whether he is a resource for you or not. So তেতিয়া আমি যিকোনো ক্ষেত্ৰত সেই ব্যক্তিজনক আমি আমাৰ যি পাৰ্পজ লৈ পেলাই গৈছোঁ, সেই পাৰ্পজটো আপোনাৰ সমাধান হ'বনে নহ'ব। চ' বন্ধুসকল, এই পইণ্টকেইটা আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে কি হ'ব, কাৰ্যকৰী আমি কৰিব পাৰোঁ। আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে ই জড়িত হৈ আছে। দিছ আৰ ইজ ৰিপ্ৰেজেণ্টিং, আৰে এনেকুৱা এটা অৰ্থ বহন কৰিছে যে ৰেগুলাৰ ইণ্টাৰেকশ্যন। আমি আৰৰ অৰ্থটো বুজি পালোঁ। আৰু ৰেগুলাৰ ইণ্টাৰেকশ্যন কিয় কৰিব লাগে? আপোনাৰ যিটো থট, আপোনাৰ যিটো চিন্তাধাৰা, আপোনাৰ যিটো মনৰ কথা আপুনি ভাবি আছে, সেই মানুহজনৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰিছে, আপুনি যিটো কনচেপ্ট লৈ আলোচনা কৰিব বিচাৰিছে, আপোনাৰ যিটো থট প্ৰচেছ, সেই মানুহজনক আপুনি তেখেতৰ ওপৰত জাপি দিব বিচৰা নাই, কিন্তু আপুনি লাইক মাইণ্ডেড বনাব বিচাৰিছে, যে আমাৰ বন্ধুত্ব তেতিয়াই হ'ব লাইক মাইণ্ডেড পিপল। তেখেতৰ মনৰ লগত আপোনাৰ মন, আমাৰ মন মিলিব লাগিব। দেন উইল বি দ্য ফ্ৰেণ্ডশ্বিপ উইল বি পাৰ্মানেণ্ট। চ' ইয়াতে আমি জেনুইন ইণ্টাৰেকশ্যনৰ থ্ৰুদি আমি কি কৰিব পাৰোঁ, বন্ধুত্ব স্থাপন কৰিব পাৰোঁ। আৰু যেতিয়াই ফ্ৰেণ্ডশ্বিপ ইষ্টাব্লিছ হ'ব, তেতিয়াই আপোনাৰ কনচেপ্টটো, আপোনাৰ প্লেনটো, আপোনাৰ মটিভ, আপোনাৰ ইণ্টেনশ্যন উইল বি ছাকচেছ। চ' বন্ধুসকল, আমি নিশ্চয় ইয়াতে ধৰিব পাৰিছোঁ, সেই ব্যক্তিজনৰ লগত আপুনি ৰেগুলাৰ ইণ্টাৰেকশ্যন কৰাৰ ফলত আমাৰ কি হ'ব, সেই মানুহজনক জানাত আমাৰ সুবিধা হ'ব। চ' আৰে এই বস্তুটো ৰিপ্ৰেজেণ্ট কৰিলে। ইয়াৰ পিছত বন্ধুসকল, আমি নেক্সট আৰু এটা আখৰলৈ যাব বিচাৰিছোঁ। সেই গ্ৰেটৰ 3 নম্বৰ আখৰটো হ'ব ই। ইয়ে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে এমফেথি। এমফেথি মানে হ'ব সেই মানুহজনৰ প্ৰতি মোৰ সহানুভূতি। সেই মানুহজনৰ প্ৰতি কেনেকুৱা এটা সহানুভূতি যেতিয়া আপোনাৰ জাগ্ৰত হ'ব, তেতিয়াই কি হ'ব, বন্ধুত্ব স্থাপন হ'ব। চ' ইন দ্য ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি, দিছ prospecting is most practicable word and we should have to practice each and everywhere of life. আমি দিনত বিভিন্ন ধৰণৰ নতুন মানুহক লগ পাওঁ। আৰু ডাইৰেক্ট সেলিঙত আমি নতুন মানুহৰ সম্পৰ্কত আহি যাওঁ, নতুন মানুহৰ লগত আমাৰ বন্ধুত্ব স্থাপন হয়। ইনডিফাৰেণ্ট এটিটিউড থকা মানুহৰ লগত আমাৰ বন্ধুত্ব স্থাপন হয়। চ' সেই ক্ষেত্ৰত আমি এই থিয়ৰিটো যেতিয়া আগত ৰাখি পেলাই কথা পাতিম, নিশ্চয় আমাৰ ডিছকাশ্যনটো কি হ'ব, ফলপ্ৰসূ হ'ব। দেট ডিছকাশ্যন উইল বি দ্য ফ্ৰুটফুল ডিছকাশ্যন এণ্ড দেট ফ্ৰেণ্ডশ্বিপ উইল বি দ্য ৰিয়েল ফ্ৰেণ্ডশ্বিপ এণ্ড that discussion will come out a good, positive and very effective. So বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে why empathy। আমি কাৰোবাৰ লগত কথা পাতিলে বা প্ৰস্পেক্টিং কৰিলে সেই মানুহজনৰ প্ৰতি সহানুভূতি থাকিব লাগিব। যদি সহানুভূতি নাথাকে, তেনেহ'লে কি নহ'ব, লিচেন অফ দ্য পিপল। এই সহানুভূতিটোৰ ভিতৰত এটা আহিব যে আমি ব্যক্তিজনৰ কথা আগতে শুনিব লাগিব। হিন্দীত এটা কথা আছে যে সাপ কা জেহেৰ নিকালনে দো বাদ মে কাটেগা তো মাৰেগা নেহি। চ' প্ৰত্যেকজন মানুহে ক'ব বিচাৰে, প্ৰত্যেকজন মানুহৰ ভিতৰত মানে কি কথা লুকাই থাকে, তেওঁ কথাটো কৈ পেলাই কি পাব, ভাল পাব। চ' ফাৰ্ষ্ট অফ অল আমাৰ এনেকুৱা এটা ইণ্টেনশ্যন থাকিব লাগিব যে মানুহজনৰ কথা আপোনাৰ শুনাৰ কাৰণে আগ্ৰহী হ'ব লাগিব। চ' বন্ধুসকল, আমি ফিল্ডত বহুত ধৰণৰ মানুহ পাওঁ। ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত এনেকুৱা মানুহৰ লগত আমাৰ ইণ্টাৰেকশ্যন হয়। তেওঁলোকে কৈয়ে থাকে নন ষ্টপ, কণ্টিনিউৱাছলি, স্পণ্টেনিয়াছলি তেওঁলোকে কৈয়ে যাব বিচাৰে, কিন্তু আমি তেতিয়াই ইণ্টাৰেক্ট কৰোঁ বা তেওঁৰ কথাটোক আমি ৰখাই দিওঁ। এইটো মুঠেই ঠিক নহয় বন্ধুসকল। এটা সময়ত তেওঁৰ কথাখিনি শেষ হৈ যাব। চ' চিম্পেথি এণ্ড এমফেথি আমি ৰাখিব লাগিব। ইয়াতে ই ৰিপ্ৰেজেণ্ট কৰিছে এমফেথি, সহানুভূতি। চ'
এই সহানুভূতি শব্দটোৱে হ'ব যে এক প্ৰকাৰৰ আমি কি হ'ব লাগিব, লিসন অফ দ্য পিপুল, এট ফাৰ্ষ্ট পিপুল উইল লাইক ইউ। চ' তেওঁলোকে তেওঁলোকৰ মনৰ কথাখিনি কৈ পেলাই ভাল পাব, তেতিয়া আমি তেওঁৰ সেই মনৰ কথাখিনিৰ মাজৰ পৰাই আমি ক্লু ওলাই লৈ আহিব পাৰিম। সেই মানুহজনৰ লগত যেতিয়া আমাৰ ইণ্টাৰেকশ্যন হ'ব, সেই মানুহজনৰ লগত যেতিয়া আমি অন্তৰগ্ন আলাপ কৰিম, তেতিয়া আমি বহুতখিনি কথা তেওঁৰ এই আলোচ্য বিষয়বস্তুৰ পৰা ওলাই আহিব, আৰু সেইখিনি পইণ্ট যদি আমি কামত লগাব পাৰোঁ, that discussion will be fruitful. So সেইটো কোৱাৰ কাৰণে আমি মানুহক চান্স নিদিওঁ, আৰু তেওঁলোকক চান্স দিয়াৰ আগতে আমি কি কৰোঁ, আমি আমাৰ টপিকছ আৰম্ভ কৰি দিওঁ। চ' দিছ ইজ নট এ গুড ইণ্টাৰেকশ্যন, আৰু এইটো গুড প্ৰস্পেক্টিঙৰ ভিতৰত বন্ধুসকল নপৰে। ডাইৰেক্ট চেলিঙত এইবোৰ কথা আমি সদায় ক'ত ৰাখিব লাগিব, আমাৰ বিবেচনাৰ ভিতৰত ৰাখিব লাগিব। ইয়াৰ পিছত বন্ধুসকল, ইয়াৰ পিছৰ আখৰটো হ'ব এ। চ' এ এছিষ্টিং এটিটিউড, সেই মানুহজনক সহায়ৰ আৰু সহানুভূতিৰ হাত যেতিয়া আমি আগবঢ়াই দিম, সেই মানুহজন নিশ্চয় আমাৰ কি হ'ব, আমাৰ লগত বন্ধুত্ব কৰাত, আমি যি কাৰ্যত হাত দিছোঁ, যি আমি প্লেন এণ্ড প্ৰগ্ৰামৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ, যেতিয়া মানুহজনে সৈমত হ'ব, যেতিয়া মানুহজনে আমাৰ আলোচনাৰ পৰা এটা কনক্লুশ্যনত আহিব, কনক্লুশ্যনত অহাৰ পিছত এছিষ্টিং এটিটিউড, আমি মানুহজনক সহায়ৰ হাত, হিন্দীত এটা কথা কোৱা হয় যে देने वाला हाथ हमेशा बड़ा होता है और लेने वाला हाथ हमेशा छोटा होता है। सो বন্ধুসকল, আমি সদায় বন্ধুত্বৰ মাজত এনেকুৱা এটা কোৱালিটি থাকিব লাগিব যে ডাইৰেক্ট চেলিঙত আমি মানুহৰ লগত ফাৰ্ষ্ট অফ অল বন্ধুত্ব স্থাপন কৰিব লাগে। কাউন্সিলিঙৰ পৰা নাইবা প্ৰস্পেক্টিঙৰ পৰা সেই ব্যক্তিজন আপোনাৰ এজন ভাল বন্ধুলৈ ৰূপান্তৰিত হ'ব, আৰু সেই ভাল বন্ধুলৈ ৰূপান্তৰিত কৰাৰ কাৰণে কিছুমান কৌশল আমি অৱলম্বন কৰিলোঁ। তাৰে এটা টেকনিক আছিলে গ্ৰেট। গ্ৰেট শব্দটোৰ এতিয়া আমি 4 নম্বৰ আখৰটো লৈ পেলাই আলোচনা কৰিলোঁ, তাতে এ আছে, 4 নম্বৰ আখৰটো আছে এ। চ' এ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে এছিষ্টিং এটিটিউড, আমাৰ সহানুভূতি আৰু সহায় কৰাৰ যি মানসিকতা থাকিব, তেতিয়া সেই মানুহজনে এটা কি পাব, ভৰসা পাব, সেই মানুহজনে এটা কি পাব, সাহস পাব। য়েছ, মোক বচোৱাৰ কাৰণে, মোক উঠোৱাৰ কাৰণে, মোক আগবঢ়াই লোৱাৰ কাৰণে এনেকুৱা এজন ব্যক্তিক মই লগ পাই আছোঁ, এনেকুৱা এজন ব্যক্তিৰ মই সহায় পাবলৈ গৈছে, এই ব্যক্তিজনৰ লগত মই বন্ধুত্ব স্থাপন কৰিব লাগিব, তেওঁৰো জীৱন ধন্য হ'ব, মোৰো জীৱন ধন্য হ'ব। এনেকুৱা হেল্পিং এটিটিউডৰ মাজেৰে আমি যেতিয়া কাৰোবাক প্ৰস্পেক্টিং কৰিম, দেট প্ৰস্পেক্টিং উইল বি দ্য ইফেক্টিভ প্ৰস্পেক্টিং এণ্ড দেট উইল ৰিজাল্ট অৰিয়েণ্টেড প্ৰস্পেক্টিং হ'ব। চ' বন্ধুসকল, ইয়াৰ পিছৰ আখৰটো একেবাৰে শেষৰ আখৰটো হ'ব টি। এতিয়া টিয়ে আমাক কি বুজাব বিচাৰিছে, টাইমিং। আমি যেতিয়া কোনোবা এজন ব্যক্তিক আমি লগ ধৰিব বিচাৰিছোঁ, ৰাইট টাইমত ৰাইট জেগাত আমি গৈ পেলাই উপস্থিত হ'ব লাগিব। এনেকুৱা নহয় আমি টাইমিঙৰ মাজত যদি অলপ খেলি মেলি হৈ গ'ল, 1 মিনিটৰ কাৰণে এজন মানুহৰ কি 10 কোটি টকাৰো কি হৈ যাব পাৰে, বৰবাদ হৈ যাব পাৰে। বন্ধুসকল, ফৰ এক্সাম্পল আপোনালোকৰ এই কনচেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে, হোৱাট ডু মিন বাই টাইমিং। এতিয়া ধৰি ল'লোঁ আপুনি 50,000 টকাৰ টিকেট কাটিছে, 50,000 টকাৰ টিকেট, আপুনি প্লেনৰ টিকেট কাটিছে, কিন্তু মাত্ৰ আপুনি 1 মিনিট লেট কৰিছে, আধা মিনিট আপুনি লেট কৰিছে, কিন্তু অলৰেডি প্লেনে কি লৈছে, পিক আপ লৈছে। চ' বন্ধুসকল, ইয়াৰ পৰা বুজিব পাৰে যে টাইম কেনেকুৱা আমাৰ কাৰণে ভেলুৱেবল, আৰু একৰ্ডিং টু দ্য পিপুল, একৰ্ডিং টু দ্য উইচ, আৰু সেই মানুহজনৰ কোনটো সময়ত ফোন কৰিলে, কোনটো সময়ত মানুহজনক যোগাযোগ কৰিলে বেষ্ট টেকনিক হ'ব, কোন সময়ত তেখেতে আপোনাৰ লগত কথা পাতিব বিচাৰে, এই কথাটো জানি লোৱাটো বহুতেই ভাল হ'ব। স্থান, কাল, পাত্ৰ ভেদে আমি কথা পাতিব লাগে। ৰাইট টাইম, ৰাইট চিটুৱেশ্যন এণ্ড ৰাইট পজিশ্যনত আমি যেতিয়া কথা পাতিম, তেতিয়া কি হ'ব, আমাৰ কথাটো, আলোচনাটো ফলপ্ৰসূ হ'ব। চ' বন্ধুসকল, ডাইৰেক্ট চেলিঙত আমি বহুত কথা শিকিবলগীয়া আছে, আৰু আশা ৰাখিছোঁ আপোনালোকে এই আজিৰ আলোচ্য বিষয়বস্তুৰ পৰা প্ৰস্পেক্টিং কেনেকৈ কৰিব লাগে, মানুহৰ লগত যোগাযোগ স্থাপন কৰাৰ আগতে কি কি পইণ্ট আমি মনত ৰাখিবলগীয়া হয়, আপোনালোকৰ মাধ্যমত আপোনালোকৰ মাজত মই এই বস্তুটো আৰু এই
টপিকটোক আমি বহুত লম্বা কৰিব পাৰোঁ, বহুত সময়লৈকে ইয়াৰ ওপৰত কথা পাতিব পাৰোঁ। समझदार आदमी के लिए इशारा है काफ़ी। सो बंधुসকল, what is called prospecting, how prospecting, and what is the theory we should have to apply in prospecting. This should be in your mind, and hope that this discussion is fruitful discussion and it will give some clue to you, and you can go ahead, you can be a good নেটওয়ার্কার। আৰু এইখিনি কথা আপুনি আপোনাৰ লাইফ লাইন বা আমাৰ যি সতীৰ্থসকল আছে, আমাৰ যি ৱৰ্কাৰ আছে, তেওঁলোকৰ লগত আমি যাতে শ্বেয়াৰ কৰিব পাৰোঁ আৰু যাতে আমি আমাৰ জীৱনৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, এই গ্ৰেট থিয়ৰিটো এপ্লাই কৰিলে আপোনালোকৰ মাজত। বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আজি মই কি ক'বলৈ গৈছিলোঁ আৰু কি আলোচনা কৰিলোঁ। এইখিনি কথা আপোনালোকে যদি হৃদয়ঙ্গম কৰে, নিশ্চয় আপোনালোকে আগবাঢ়ি যাব পাৰিব, আমিও আগবাঢ়ি যাব পাৰিম। থেংক ইউ। এইখিনি কথা কৈ আজিৰ আলোচ্য বিষয়বস্তু ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। জয় অডিয়েন্স, গুড মৰ্নিং টু অল।